আপোনালোক সকলোৱে জানে যে আমি অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত যি চিট ফাৰ্ম মেৰাপানীৰ নামত থকা 1300 একৰ প্ৰায় 2000 বিঘা ভূমি, সেই ভূমিক শেহতীয়াকৈ নাগালেণ্ড চৰকাৰে নিজৰ বুলি দাবী কৰি 22 মাৰ্চ তাৰিখে যিখন জাননী দিছিলে যে এই ভূমি সম্পূৰ্ণ নাগালেণ্ডৰ আৰু এই ভূমিত অসমৰ কৃষকৰ কোনো অধিকাৰ নাই আৰু এই ভূমি ইতিমধ্যে নাগালেণ্ড চৰকাৰে নেশ্যনেল ইডেবল প্লাম অইল মিছনৰ নামত তেওঁলোকে এলটমেণ্ট দিছে আৰু এতিয়াৰে পৰা এই ভূমিত অসমৰ কৃষকে খেতি কৰিব নোৱাৰিব। আপোনালোক সকলোৱে জানে যে এই নটিচ পোৱাৰ পাছতে আমি তাত খেতি কৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক সংগঠিত কৰি আমি সজাগতা সৃষ্টি কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। কাৰণ আপোনালোকে জানে যে এই ভূমি বিবদমান ভূমি, এই ভূমি অসমৰ ভূমি। 1980 চনৰ পৰা অসমৰ কৃষকে জংঘল কাটি ইয়াত খেতি কৰি আহিছে, প্ৰায় 1200 কৃষকে খেতি কৰি আহিছে আৰু এই ভূমিক লৈ 1988 চনৰ পৰা সুপ্ৰিম কোৰ্টত গোচৰ চলি আছে আৰু গোচৰ চলি থকা বিবদমান ভূমি যুগ যুগ ধৰি অসমৰ কৃষকে খেতি কৰি আহিছে। এই ভূমি কোনো ধৰণৰ মীমাংসা নোহোৱাকৈ সুপ্ৰিম কোৰ্টত গোচৰ চলি থকা অৱস্থাত অসমৰ কৃষকে আজি প্ৰায় 60 বছৰ ধৰি ব্যৱহাৰ কৰি অহা ভূমি হঠাৎ নাগালেণ্ড চৰকাৰে একপক্ষভাৱে যিখন জাননী জাৰি কৰি অসমৰ কৃষকক ভাবুকি প্ৰদান কৰিলে, ইয়াৰ বিৰুদ্ধে আমি সংগঠিত ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আমি প্ৰথমে এই নটিচ লাভ কৰাৰ পাছত 1 এপ্ৰিলৰ দিনা আমি সংবাদমেল সম্বোধন কৰিছিলোঁ। এই বাতৰি ইতিমধ্যে অসমৰ সকলো সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। তাৰ পাছত আমি কেইবাখনো সজাগতা সভাৰ অন্তত 10 এপ্ৰিল তাৰিখে আমি মেৰাপানীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ কৃষকসকলক লৈ, দৈয়াং অঞ্চলৰ ৰাইজক লৈ, বিভিন্ন দল সংগঠনৰ উপস্থিতিত। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সকলো ঘটনা বিৱৰি ভূমিখিনিৰ বুৰঞ্জী, ভূমিখিনি অসমৰ দখলত থকা, অসমৰ কৃষকে যে এই ভূমি হাতৰ পৰা কৃষকৰ হাতৰ পৰা গ'লে কৃষকসকল ভূমিহীন হৈ পৰিব, এই আটাইবিলাক কথা আমি ইয়াত বিৱৰি লিখিছোঁ। আনকি পাম অইলৰ খেতি যদি কৰে তেতিয়াহ'লে যে গোটেই গোলাঘাট, যোৰহাট, শিৱসাগৰলৈকে সমগ্ৰ উজনি অসমত টিউবেলৰ পানী শুকাব, পুখুৰীৰ পানী শুকাব, গছ গছনিত ফল ফুল নলগা হ'ব, এই আটাইবিলাক কথা আমি লিখি সম্পূৰ্ণৰূপে পাম অইল খেতিৰ বিৰোধিতা আৰু এই মাটিসমূহ অসমৰ কৃষকৰ হাতত যাতে ৰাখিব লাগে। দৈয়াঙৰ কৃষকসকলৰ অসমৰ ভূমিত বাস কৰা, অসমৰ গোলাঘাট জিলাৰ দৈয়াঙৰ অসমৰ কৃষকসকলৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিবলৈ এই কথা আমি দাবী জনাইছিলোঁ। ইয়াৰ কপি আমি সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী অসম চৰকাৰ, সীমান্ত দণ্ডাধীশ মেৰাপানী অৰ্থাৎ বৰ্ডাৰ মেজিষ্ট্ৰেট, জিলা আয়ুক্ত, DC, স্থানীয় বিধায়িকা আৰু কৃষি মন্ত্ৰীলৈও দিছিলোঁ। আৰু আপোনালোকে জানে যে সেই কাৰ্যসূচীতে বৰ্ডাৰ মেজিষ্ট্ৰেট, সীমান্ত অঞ্চলৰ আটাইতকৈ ক্ষমতাশালী প্ৰশাসনিক ব্যক্তিগৰাকীয়ে হৈছে বৰ্ডাৰ মেজিষ্ট্ৰেট, সীমান্ত দণ্ডাধীশ। আমাৰ D ছেক্টৰ মেৰাপানীৰ দৈয়াং অঞ্চলৰ সেই চিট ফাৰ্ম য'ত অৱস্থিত, সেই D ছেক্টৰৰ যিগৰাকী বৰ্ডাৰ মেজিষ্ট্ৰেট ৰাতুল ৰয়, তেওঁ আহি প্ৰতিবাদকাৰীৰ সন্মুখত কৈছিল যে এই নটিচখন ইলিগেল। এয়া কোনো যদু হৰি মধুৱে কোৱা কথা নহয়, এই কথাটো বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীয়ে কৈছিলে যে এই নটিচখন ইলিগেল। আৰু আমি তেতিয়া ক'লোঁ যে আপুনি ইলিগেল বুলি আমাৰ আগত সান্তনা দিবৰ কাৰণে কৈছে নে এই নটিচখন যিহেতু এটা ৰেফাৰেঞ্চ নাম্বাৰ দি নাগালেণ্ড চৰকাৰে দিছে, গতিকে তেওঁলোকৰ এটা ৰেকৰ্ড, এতিয়া এই ৰেকৰ্ডটোৰ বিৰুদ্ধে আমাৰ ফালৰ পৰা এখন অবৈধ আমি মানি নলওঁ বুলি জনাই দিয়া হৈছেনে নাই? তেতিয়া বৰ্ডাৰ মেজিষ্ট্ৰেটে ক'লে যে 2খনকৈ লেটাৰ লিখি এখন অবৈধ বুলি আমি তেওঁলোকক জনাই দিছোঁ। আৰু তেওঁ ক'লে যে তাতকৈ ওপৰত গৈ ক'লে যে নাগালেণ্ড চৰকাৰে আমাক ৰিপ্লাই দিছে। আমি তেতিয়া ক'লোঁ যে আপুনি আমাক সেইখিনি দেখুৱাওক, আপুনি কি চিঠি লিখিছে আৰু কি ৰিপ্লাই দিছে আমাক দেখুৱাওক। তেতিয়া তেওঁ ক'লে মই এতিয়া হাতত কাগজখিনি লৈ অহা নাই। কোনে ক'লে? বৰ্ডাৰ মেজিষ্ট্ৰেট ৰাতুল ৰয় ডাঙৰীয়াই ক'লে, যিগৰাকী সেই অঞ্চলৰ মুৰব্বী। তেওঁ ক'লে যে মই হাতত লৈ অহা নাই, মোক অকণমান সময় দিয়ক, মই আপোনালোকক সকলো কাগজ পত্ৰ দিম। তাৰপিছত আমি ক'লোঁ ঠিক আছে, আপোনাক আমি 7 দিন সময় দিলোঁ। 10 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈকে আমি 7 দিন সময় দিলোঁ। 7 দিনৰ ভিতৰত আপুনি কাগজখিনি দিয়ক আৰু দুইখন চৰকাৰৰ লগত কথা পাতি অসম চৰকাৰে নেতৃত্ব লৈ আপোনাৰ উদ্যোগত যিহেতু আপুনি বৰ্ডাৰ মেজিষ্ট্ৰেট বিষয়টো মীমাংসা কৰক। 7 দিন পাৰ হৈ গ'ল। 18 তাৰিখলৈকে তেওঁৰ ফালৰ পৰা কোনো ধৰণৰ আমালৈ ফোন বা কোনো ধৰণৰ কাগজ বা কোনো ধৰণৰ ইনভিটেশ্যন আমালৈ নগ'লত আমি 18 তাৰিখে সন্ধিয়া গোট খালোঁ। গোট খাই আমি কৃষক ৰাইজে আকৌ আলোচনা কৰিলোঁ যে কিয় আমাক নজনালে। তেতিয়া আমি তেওঁলৈ ফোন কৰিলোঁ, তেওঁ ফোন ৰিচিভ নকৰে। বাৰম্বাৰ ফোন কৰিছোঁ, ফোন ৰিচিভ নকৰে। অথচ আমাৰ ফোন নম্বৰ তেওঁৰ ওচৰত আছে। তেওঁ এগৰাকী চিনাকি ব্যক্তি আমাৰ দল সংগঠনৰ লগত জড়িত, তেখেতে ফোন কৰিলে, তেওঁক কৈছে যে মই পঞ্চায়ত ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ, এতিয়া কোনো কাৰণত এইবিলাক কথা মই ক'ব নোৱাৰোঁ।
আপোনালোকে এবাৰ ভাবক যে আমি ভাবিছিলোঁ যে তেওঁলোকে নাগাসকলক এনেকুৱা ষ্ট্ৰিক্ট অৰ্ডাৰ দিব যে তোমালোকে বিবদমান ভূমিত নোসোমাবা। নগাৰ বিধায়কে আহি এনেকৈ ধমকি দি থৈ গৈছে জিলা প্ৰশাসনে আমাক বান্ধি দিয়া সময়সীমাৰ ভিতৰত। এই নাগা আগ্ৰাসনৰ বিৰুদ্ধে কিবা একশ্যন ল'লে নেকি গোলাঘাট জিলা প্ৰশাসনে? এই নাগাই যে দপদপাই অসমৰ কৃষকক ধমকি দি থৈ গ'ল বন্দুক লোৱা পাৰ্টি আনি, তাৰ বিৰুদ্ধে কিবা কেছ ৰুজু হ'ল নেকি গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা? সুপ্ৰিম কোৰ্টত কেছ চলি থকাৰ পিছত নগাই যে এনেকৈ ধমকি দিছে আহি অসমৰ মাটিত, এনেকৈ যে নটিচ দিছে, কিবা একশ্যন হ'ল নেকি? লাজ লগা কথা, অসমৰ মাটিত আমাৰ পৈতৃক সম্পত্তি ৰক্ষা কৰিবৰ কাৰণে আমি মাত মতাৰ কাৰণে আমাক গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। এই নটিচ দি যোৱাকালি দুবাৰ মোৰ বয়সস্থ মাক হাৰাশাস্তি কৰি দুবাৰ ঘৰলৈ পুলিচ গৈছে। মই এখন বিহু অনুষ্ঠানত আছোঁ কাছমাৰী, তাত পুলিচে গৈ মোক বিচাৰি চলাত কৰিছে। কোৱা হৈছে যিকোনো মুহূৰ্তত মোৰ ওপৰত একশ্যন লোৱা হ'ব। আমি সেই একশ্যনলৈ ভয় কৰা মানুহ নহয়। মই এতিয়াও ক্লিয়াৰলি কৈছোঁ যে মেমৰেণ্ডামৰ ভাষা বুজি নাপায়, গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি নাপায়, আহ্বান অনুনয় বিনুনয় যদি বুজি নাপায়, তেতিয়াহ'লে জংগী প্ৰতিবাদতকৈ বিকল্প কি? আমি কৰিম, যিকোনো পৰ্যায়ত গুলি মাৰিব, গুলি খাম, কিন্তু 1200 কৃষক আমি সংগঠন কৰিছোঁ, আমি ইয়াত জন্ম লৈছোঁ, পঢ়িছোঁ, শুনিছোঁ, আমাৰ জাতীয় চেতনা আছে। অসমৰ কৃষক আজি আপোনালোক ব'লক বৰ্ডাৰলৈ। চিট ফাৰ্মত যোৱাকালি 3টা আদিবাসী পৰিয়ালে টালি টোপোলা বান্ধি তাৰ পৰা পলাইছে নগা পুলিচ অহাৰ কাৰণে। অসমৰ গোলাঘাট জিলাৰ দৈয়াং অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাহীনতাত ভুগিছে। গোটেই অসমৰ মানুহে বিহু মাৰিছে। দৈয়াঙৰ 1200 কৃষকে এতিয়া চিট ফাৰ্মত কি হ'ব, কেতিয়া পুলিচ আহি ধৰিব? ৰাতি 12 বজাত কালি ফোন কৰিছে এজন মানুহে যে ভেকুলী ধৰাৰ চলেৰে, বৰষুণ দিয়াৰ কাৰণে ভেকুলী ধৰাৰ চলেৰে নগা আহি আমাৰ ঘৰৰ পিছফাল পাইছে, যিকোনো মুহূৰ্তত আমি আক্ৰমণ কৰিব, আপুনি ক'ত আছে আহক। তাৰপিছত অসম পুলিচে আমাক নটিচ দিছে তোমালোকে মাত নামাতিবা বুলি। গতিকে আমি প্ৰশাসনক এটা কথা স্পষ্টকৈ কৈছোঁ, গোলাঘাট জিলা প্ৰশাসন, অসম চৰকাৰক, মই এতিয়া প্ৰেছ ক্লাবত আছোঁ, যি কৰিব লগা আছে কৰক, মোৰ ফোন খোলা আছে, যি কৰিব লগা আছে কৰক, মই ৰাইজৰ মাজত আছোঁ। কিন্তু আজি 22 তাৰিখ, আজি নিশা 12 বজালৈকে সময়সীমা আমি বান্ধি দিছিলোঁ। যদি আপোনালোকৰ সদিচ্ছা আছে, অসমৰ মানুহে দেখি আছে, যদি সদিচ্ছা আছে, আজি 12 বজাৰ ভিতৰত অসমৰ চৰকাৰ হৈ, অসমৰ প্ৰশাসন হৈ, তথাকথিত জাতি মাতি ভেটি চৰকাৰ হৈ, অসমৰ মানুহৰ ত্ৰাণকৰ্তা বুলি নিজকে দপদপোৱা মুখ্যমন্ত্ৰীজনে নেতৃত্ব লওক। জাতিৰ স্বাৰ্থত, মানুহৰ স্বাৰ্থত দল সলনি কৰিছোঁ বুলি কোৱা স্থানীয় বিধায়িকা বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে নেতৃত্বলৈ, আলোচনালৈ কৃষকসকলক আমন্ত্ৰণ জনাওক আৰু তেওঁলোকক নিশ্চিতি দিয়ক যে তেওঁলোকৰ 1 ইঞ্চি মাটিও নগাই কাঢ়ি ল'ব নোৱাৰে। আৰু তাকে নকৰি পঞ্চায়ত ইলেকশ্যনৰ অজুহাত, সীমান্তত যিকোনো পৰিস্থিতি সৃষ্টি হোৱাৰ অজুহাত, এই অজুহাতত আমি পৈতৃক সম্পত্তি এৰি দিব নোৱাৰোঁ। তাতকৈ আমাৰ গুলি খাম, আমি আত্মসমৰ্পণ কৰিব নোৱাৰোঁ। এইটো স্পষ্ট কথা। যি কৰিব লগা আছে কৰক। পুনৰবাৰ কৈছোঁ, যদি সদিচ্ছা আছে আজি ৰাতি 12 বজাৰ ভিতৰত আলোচনা আহ্বান কৰক, আমাক নিশ্চিতি দিয়ক। আৰু যদি নোৱাৰে তেতিয়াহ'লে নাই ৰঙামাটি, নাই গুৱাহাটী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।